বানমুক্ত অসমৰ প্ৰতিশ্ৰুতি দি অসমলৈ আহিছিল অমিত শ্বাহ আৰু পুনৰ দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিছে অমিত শ্বাহ আৰু ইয়াক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টি বিধায়ক অখিল গগৈ ডাঙৰীয়াই। হয়, আপোনালোকে ঠিকেই শুনিছে যে প্ৰথম অসমলৈ অমিত শ্বাহ ডাঙৰীয়াই আহি অসমক বানমুক্ত কৰাৰ প্ৰতিশ্ৰুতি দিছিল, বিদেশী মুক্ত কৰাৰ প্ৰতিশ্ৰুতি দিছিল। আজি অখিল গগৈ ডাঙৰীয়াই অমিত শ্বাহ অসমলৈ আহোঁতে প্ৰশ্ন কৰিছে, অমিত শ্বাহ ডাঙৰীয়া, আপুনি যে প্ৰতিশ্ৰুতি দিছিল বানমুক্ত অসম কৰা, সেই বানমুক্ত প্ৰতিশ্ৰুতি ক'ত গ'ল? আজি আপুনি গুৱাহাটীলৈ আহি অনুভৱ কৰিছে যে আপোনাৰ গাড়ীখন আজি গুৱাহাটীৰ মাজেৰে যাব পৰা নাই, আপুনি বিজেপি অফিচলৈ গাড়ীত উঠি পানীৰ বাবে যাব পৰা নাই। গতিকে আপুনি ক্ষমা খুজিব লাগে আৰু যি প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি আপুনি কাৰ্যত ৰূপায়ণ কৰিব পৰা নাই। হয়, অখিল গগৈ ডাঙৰীয়াই তেওঁ অমিত শ্বাহ ডাঙৰীয়াক কৈছে যে আপুনি অসমবাসী ৰাইজৰ সন্মুখত পানীত নামি আঁঠু কাঢ়ি হাতযোৰ কৰি ক্ষমা খুজিব লাগে যে বিজেপি চৰকাৰ বিফল হৈছে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিফল হৈছে আৰু অমিত শ্বাহৰ যি প্ৰতিশ্ৰুতি আছিল সেই প্ৰতিশ্ৰুতি কাৰ্যত ৰূপায়ণ হোৱা নাই। আৰু আপোনালোকক আমি অখিল গগৈ ডাঙৰীয়াৰ বক্তব্য শুনাই ল'ব খুজিছো। এয়া চাওক অখিল গগৈ ডাঙৰীয়া, আৰু অখিল গগৈ ডাঙৰীয়াই অমিত শ্বাহ অসম ভ্ৰমণক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। অমিত শ্বাহে অসমৰ মানুহক প্ৰথম প্ৰতিশ্ৰুতিটো কি দিছিলে বাৰু? প্ৰথম প্ৰতিশ্ৰুতি দিছিলে যে বানমুক্ত অসম আৰু বিদেশীমুক্ত অসম, হয়নে? বিজেপিয়ে প্ৰথম প্ৰতিশ্ৰুতিটো আছিলে বিদেশীমুক্ত অসম। বিদেশীমুক্ত অসম কৈছিলে যে 2014 চনৰ 16 মে' তাৰিখৰ পৰা অসমত এজনো বিদেশী নাথাকে। এতিয়া সেইটো ৰক্ষা কৰিব নোৱাৰিলে। এতিয়া মুখ্যমন্ত্ৰীয়ে কালি নে পৰহি ক'লে যে অসমত 1 কোটি বাংলাদেশী আছে, তাৰমানে অসমত বিদেশী আছে, তাৰমানে তেওঁলোকে মুক্ত কৰিব নোৱাৰিলে, তেওঁলোক বিফল। এতিয়া আচল অমিত শ্বাহৰ মুখৰ যিটো কথা আছিলে যে বাৰমুক্ত আসাম বুলি কৈছিলে, তেওঁ বাৰমুক্ত আসাম যে নহয়, কালি তেওঁ নিজে গুৱাহাটীত আহি বুজি পালে। তেওঁ গাড়ীখনে চলাব নোৱাৰিলে, তেওঁ হেলিকপ্টাৰ নে অন্য কোনোবা ৰাস্তাইদি পলাই গৈ ঘূৰি গৈ তেওঁ বিজেপি অফিচলৈ যাবলগীয়া পৰিস্থিতি হৈছে। এইটোৱে প্ৰমাণ কৰিছে যে বিজেপি চৰকাৰে দিয়া প্ৰতিশ্ৰুতি পূৰণ নহ'ল। বানমুক্ত অসম নহ'ল, বৰং বেছি বানযুক্ত অসমহে হ'ল বিজেপি চৰকাৰৰ দিনত। এইটোকে এই বিফলতাই আচলতে বিফলতাৰ কাৰণে মইতো ভাবোঁ যে আচলতে কালি অমিত শ্বাহে পানীৰ মাজত নামি একদম হাতযোৰ কৰি, নহ'লেতো আঁঠু কাঢ়ি আচলতে অসমৰ মানুহক ক'ব লাগিছিলে যে মই বিফল হ'লোঁ, আমাৰ বিজেপি চৰকাৰ বিফল হ'ল, কেন্দ্ৰটো বিফল হ'ল, ৰাজ্যটো বিফল হ'ল, কাৰণ আমি আপোনালোকক কৈছিলোঁ বানমুক্ত অসম কৰিম, কিন্তু আপোনালোকক মই ইয়ালৈ আহোঁতে আজিৰ দিনতো বানপানীত মই ডুবিবলগীয়া হ'ল। গতিকে বানপানীত নামি মই অসমৰ মানুহক ক্ষমা খুজিছোঁ বুলি আচলতে অমিত শ্বাহে ক'ব লাগিছিল, কিন্তু এতিয়ালৈকে কোৱা নাই। মই আশা কৰিছোঁ যাতে অমিত শ্বাহে আজি অসমৰ গুৱাহাটীৰ বানপানী এলেকা এটাত নামি একদম ভৰি চৰি লং পেণ্ট কোচাই ওপৰলৈ হাত তুলি অসমীয়া মানুহক নমস্কাৰ কৰি ক'ব যে বিজেপি চৰকাৰ ব্যৰ্থ হৈছে, তেওঁ ক্ষমা খুজিব আৰু তাৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো লগত লৈ ল'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমক 1 নম্বৰ ৰাজ্য কৰিম বুলি কৈছিলে ভাৰতৰ, এতিয়া তলফালৰ পৰা 3 নম্বৰ হ'ল। গতিকে এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মা আৰু অমিত শ্বাহ দুইজনকে মই গুৱাহাটীৰ বানপানীত একাঠু বানপানীত একদম কি কয় লং পেণ্টটো ওপৰলৈকে তুলি একেলগতে এটা ধুনীয়াকৈ সেৱা কৰি, অসমীয়াত এটা সেৱা বুলি কয় নহয়, সাষ্টাংগে প্ৰণাম কৰি, এডোখৰ নহ'লে অভাৰব্ৰিজ বহুত বনাইছে, অভাৰব্ৰিজৰ ওপৰতে উঠি সাষ্টাংগে প্ৰণিপাত কৰক, প্ৰণিপাত কৰি বানপানীৰ পৰা মই মুক্ত কৰিব নোৱাৰিলোঁ, মোক ক্ষমা কৰিব বুলি তেওঁলোকে ক'ব লাগে। মই ভাবোঁ সেইটো। আৰু দ্বিতীয় কথা যে আপোনালোকে চাওক যে আজি অমিত শ্বাহে অসমৰ বানপানী চাবলৈ অহা নাই, বানপানীৰ কাৰণে মুক্ত কৰিব নোৱাৰিলে, কিন্তু তেওঁ যেতিয়াই যিবিলাক মানুহ অসমৰ পঞ্চায়তত জিকিলে তেওঁলোকক লৈ বৰভোজ খাবলৈ আহিছে। আজি বৰভোজে খাব, বেলেগ কি কৰিব, হয়নে নহয়? পঞ্চায়তৰ মানুহক লৈ বৰভোজ খাবলৈ আহিছে। অসমৰ কাৰণেতো কৰিব একোৱেই নোৱাৰিলে, বানমুক্ত অসমো নহ'ল, বিদেশীমুক্ত অসমো নহ'ল, হয়নে নহয়? বিদেশীযুক্ত আৰু বানযুক্ত অসমহে হ'ল। গতিকে এই মুহূৰ্তত মই ভাবোঁ যে আজি যদি ৰাস্তালৈ গৈ তেওঁ সেৱা কৰিবলৈ লাজ কৰে, তেতিয়াহ'লে অন্ততঃ আজি পঞ্চায়ত সন্মিলন যে পাতিছে, পঞ্চায়ত সন্মিলনত অসমৰ চব মানুহৰ আগত তেওঁ আঁঠু কাঢ়ি থিয় হৈ সকলোৰে আগত ক'ব লাগে যে অসমত মই বিফল হ'লোঁ, আমাৰ বিজেপি চৰকাৰ বিফল হ'ল, আমি ক্ষমা বিচাৰিছোঁ বুলি অসমৰ ৰাইজক তেওঁলোকে কৰপুতে তেওঁলোকে হাতযোৰ কৰি ক্ষমা খুজিব লাগে বুলি মই ভাবোঁ।